ৰাজ্যত বানৰ সংহাৰী ৰূপ দলং উটিল যাতায়াত ব্যাহত পাগল দিয়াৰ বলিয়া বান ভাবুকি খহনীয়াৰ হাহাকাৰ গয়াৰ ৰাজ্যৰ ভিন্ন ঠাইত বানে চলাইছে তাণ্ডৱ ঢেকিয়াজুলিৰ এৰাবাৰীত বেলখিৰি নৈৰ বাঢ়নি পানীয়ে নৈৰ ওপৰৰ কাঠৰ দলংখন উটুৱাই লৈ গ'ল ব্যাহত হৈ পৰিল যাতায়াত ব্যৱস্থা ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল এখন টুলুঙা নাও যাতায়াতৰ বাবে নৈৰ ওপৰত ৰাইজে নিজে নিৰ্মাণ কৰি লোৱা বাঁহৰ সাঁকোখনো বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল এতিয়া এই অঞ্চললৈ এম্বুলেন্সো নাহে এতিয়া আমাৰ এনেকুৱা ধৰণৰ অৱস্থা হৈছে গাঁৱৰ ৰাইজখিনি পণবন্দী হৈ থকাৰ দৰে হৈছে আজি ইয়াত প্ৰায় 40-50খন গাঁও আছে গাঁৱৰ প্ৰত্যেকখন গাঁৱৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে পাগলদিয়া নৈৰ বাঢ়নি পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে নলবাৰীৰ বৰক্ষেত্ৰীৰ আদাবাৰী অঞ্চলত টোপনি হৰিছে আদাবাৰী অঞ্চলৰ পূব হানাপাৰা গাঁওবাসীৰ জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ অঞ্চলটোৰ কেইবাটাও পৰিয়ালে এতিয়া ঘৰ এৰি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ আজি 3-4 বছৰ হ'ল প্ৰত্যেক বছৰে এনে ভাঙি থাকে 5 ঘৰ 10 ঘৰ 15 ঘৰ প্ৰত্যেক বছৰে ভাঙি যাই আছে আগবাঢ়ি আছে ইফালে এটা মছজিদ আছে কবৰস্থান আছে প্ৰত্যেক বছৰে আমি খবৰ লওঁ পঞ্চায়ত এমএলএ কিন্তু আহে আনতে আহিফালে চাইফালে গুচি যায় পাগলদিয়া নৈৰ বাঢ়নি পানীয়ে ধমধমা অঞ্চলৰো বিস্তৰ ক্ষতি সাধন কৰিছে অঞ্চলটোৰ ঘৰ দুৱাৰ ভাঙি যাতায়াত ব্যৱস্থা ব্যাহত কৰিছে বানপানীয়ে ধমধমা ৰঙীয়া গড়কাপ্তানি পথটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিল আতংকিত সাধাৰণ ৰাইজ ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ মাধৱপাৰা থানলৈ বৰপানী নদীৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মাধৱপাৰা থানৰ সন্মুখেৰে যোৱা পকী পথছোৱাৰ এতিয়া খহু খহু অৱস্থা বহুবাৰ জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক জনায়ো কোনো সুফল নাপালে স্থানীয় ৰাইজে উফন্দি উঠিছে টিহু নদী যিকোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ পৰিব টিহু দুমনি গড়কাপ্তানি পথৰ নদীৰ পানী পথটোৰ সমান হোৱাৰ লগতে সৃষ্টি কৰিছে খহনীয়াৰ পথৰ ওপৰেৰে অতি শীঘ্ৰে পানী বাগৰাৰ সম্ভাৱনা তামুলপুৰত পাগলদিয়া নদীৰ বাঢ়নি পানীৰ ফলত চাপাতল বৰবিলা খোৱাকুচিত আজিও ব্যাহত যাতায়াত ব্যৱস্থা নদীৰ বাঢ়নি পানীয়ে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ বুৰাই পেলালে বানাক্ৰান্তৰ চকুত এতিয়া চকু পানী ভয় শংকাত দিন কটাইছে সকলোৱে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ